আমি খুব আশাবাদী গুণসিন্ধু হাজৰিকা তেওঁ অন্ধ অৱস্থাত বোলছবি জগতত খলকনি লগাইছিল অবুজ বেদনা ৰাষ্ট্ৰীয় পুৰস্কাৰ পাইছিল। আমি পৰিয়াল গৌৰৱান্বিত নহয়, গোটেই অসমবাসী আজি ৰিজাল্টটো পালোঁ। গুণসিন্ধু হাজৰিকাই ৰাষ্ট্ৰীয় পুৰস্কাৰ পোৱা নাছিল, ৰাষ্ট্ৰীয় অভিশাপহে পাইছিল। আজি পৰিয়ালবৰ্গই অনুতপ্ত কৰিছোঁ, আজিৰ তাৰিখত সাংস্কৃতিক জগতৰ তেনেকুৱা স্বনামধন্য ব্যক্তি কাকো দেখা নাপালোঁ। পাইছোঁ চেতনা বাইদেউ আৰু দীপক কি আছিলে দীপক এজন তেওঁৱে মানে সহশিল্পী, তেখেতৰ নাম দীপক কি আছিলে মই পাহৰিছোঁ টাইটেলটো। ঠিক তেনেধৰণৰ আমি যেনেধৰণে আশা কৰিছিলোঁ আজি যে গুণসিন্ধু হাজৰিকা মৰাৰ পিছতো আজি তেওঁ সংগীসকলে তেওঁক আদৰি ল'ব, তেওঁ আত্মাই স্বৰ্গত বাস মানে সদগতি পাব, সেইটো ফুটি নুঠিল। আজি আমি কৰোণভাৱে আহি নৱগ্ৰহ শ্মশানত উপস্থিত হৈছোঁহি। আজি আমাক সংবাদ মাধ্যমে যিখিনি সহায় কৰিছে আমি বহুত সুখী হৈছোঁ। তেওঁলোকৰ পৰা আমি বহুত আনন্দ পাইছোঁ, সীমাহীন আনন্দ। তেওঁলোকক আমি পৰিশোধ কৰিব নোৱাৰোঁ। গুণসিন্ধু হাজৰিকা প্ৰতিভাটোক সংবাদ মাধ্যমেহে প্ৰচাৰ কৰিছে। তেওঁ সহকৰ্মী ফালৰ পৰা তেনেধৰণৰ তেওঁক কোনো ধৰণৰ সম্ভাষণ নজনালে। গতিকে মই ইমানতে কৈ সামৰণি মাৰিছোঁ। আৰু জ্যেষ্ঠ দাদাই ক'ব। তেওঁ যিখিনি কৈছে সেইখিনি কথা হ'ল কি, সময় সাপেক্ষে কিছুমান কাম নকৰিলে বা কৰিব পৰা নাই, সেইকাৰণে এৰিয়ে হোৱাটো হৈ গ'ল। বেয়াকৈ নকওঁ, বেয়াকৈ ক'বলৈ চেষ্টাও নকৰোঁ। আৰু যিখিনি পাইছোঁ সেইখিনি মোৰ কাৰণে সেইখিনি যথেষ্ট বুলি ভাবিছোঁ। কাৰণ এনেই মানুহৰ সময় নাই আজিকালি। দুখ কৰি বহুত দুখে লাগিছে। দাদা বহুত মৰমৰ আছিলে। এতিয়া মানে শ্ৰাদ্ধটো কেনেকৈ পাতিব এইটোৱে চিন্তা আৰু আমাৰ।